Hi guys, good morning. আজি আমি যাম এখন বহু ডাঙৰ বজাৰত এখন বঙাইগাঁৱত আছে আৰু ইয়াত সব পায় মানে যিমান দৰকাৰী বস্তু শাক পাচলিৰ পৰা আদি কৰি আপোনাৰ গোটেইখিনি পায় আহকচোন চাও কেনেকুৱা ব্লক এই বজাৰখন আছে কাজলগাঁৱত আৰু কাজলগাঁও বঙাইগাঁৱৰ চাপাগুৰিৰ পৰা মোটামুটি 5 কিলোমিটাৰ মান দূৰত অৱস্থিত আপোনালোকে যদি এইখন বজাৰলৈ আহিব খোজে তেতিয়া হলে আপোনালোকে চাপাগুৰিৰ পৰা 5 কিলোমিটাৰ কোকৰাঝাৰ সাইডে আহিব লাগিব আৰু বজাৰখন আপোনাৰ খো সাইডে পৰিব হাইৱেৰ খো সাইডে ফাইনালি গা পা নোধোৱাকৈ হাত ভৰি ধুই ৰেডি এতিয়া ব্লক কাজলগাঁও মাৰ্কেট বজাৰত গ'লে নহব না মালটো ওলাই লৈ ৰ'ব হাতী চাওক না সব স্ক্ৰু বল্টু এইবিলাকেদি বনাইছে ফাইনেলি আহি পালো কাজলগাঁও এতিয়া ব্লক বজাৰৰ ভাজলৈ কেনেকুৱা দাম আপেল 120 টকা কিলো কাজলগাঁও বজাৰখন এখন সাপ্তাহিক বজাৰ হয় আৰু প্ৰতি ৰবিবাৰে এই বজাৰখন ইয়াত বহে তো ইয়াত মাছ মাংস শাক পাচলি এই বুলিয়ে নহয় আপোনাৰ জীৱনত যিমানখিনি দৈনন্দিন প্ৰয়োজন তো গোটেইখিনি বস্তুৱে ইয়াত পোৱা যায় আপোনাৰ কাঠৰ সামগ্ৰী হওক বাচন বৰ্তন হওক কাপোৰ হওক জোতা চেণ্ডেল হওক বা আপোনাৰ গেলামালৰ বিভিন্ন সামগ্ৰী হওক সকলো ধৰণৰ বস্তুৱে ইয়াত পোৱা যায় কাজলগাঁৱৰ ওচৰে পাজৰে থকা বহুকেইখন গাঁৱৰ পৰা খেতিয়কসকলে ইয়ালৈ মানে নিজৰ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিব আহে তো ইয়াত মানে বহুত পিয়ৰ বস্তু পোৱা যায় এইখিনি শাকক আপোনালোকে কি বুলি কয় জনাবচোন আমাৰ বৰপেটাত ইয়াক ভুঠা শাক বুলি কোৱা হয় তো আপোনালোকৰ তাত বা কি বুলি কয় কমেণ্টত জনাব এইবোৰ হৈছে মছলাৰ বজাৰ সকলো ধৰণৰ মছলা ইয়াত পোৱা যায় আৰু ভোগালী বিশেষে এইবোৰ আছে আপোনাৰ মাহ তিল আপোনাৰ বৰা চাউল বাদাম বুট এইবোৰৰ বজাৰ বহিছে ইয়াত আৰু বহুখিনি কম দামত পোৱা যায় একচুৱেলি তো আমি চাইছিলোঁ দামবোৰ সঁচাকৈ বহুত কম হয় অলপমান কিনিলেও ৰ'ব বিহু আহিল না এই ঘৰত অলপমান এন্দুৰৰ উৎপাত বাঢ়িছে সেইকাৰণে অলপমান ৰেড কিলাৰ চেট কিলাৰ কিনিলেও ৰ'ব তো এইবোৰ আছে কাপোৰ ঠাণ্ডাৰ দিনত পিন্ধাৰ কাৰণে তো আপোনালোকক লাগিলে ল'ব পাৰে আৰু এইবোৰ চাওক ফুল মানে সকলোৱে পোৱা যায় ইয়াত সকলো ধৰণৰ বস্তুৱেই পোৱা যায় অকল খোৱা বস্তু বুলি কথা নাই ইয়াত পালেং বিচনা কাঠৰ সামগ্ৰী লেপ আৰু গাৰু তুলি চব পায় পিছৰ পৰা কেমেৰাৰে দেখা এইবোৰ চাওক তুলি লেপ আপোনাৰ গাৰু আৰু গোটেইবোৰ মানে ইয়াতে বনোৱা হয় কোনো ফেক্টৰীৰ পৰা অহা নহয় আৰু এইবোৰ দেখিছে কাঠৰ আচবাব সোফা সেট টেবুল ডাইনিং ড্ৰেছিং টেবুল মোটামুটি সকলো ধৰণৰ কাঠৰ আচবাবেই ইয়াত পোৱা যায় আৰু আগলৈ চাওঁচোন আৰু এইবোৰ হৈছে বিচনা আপোনালোকে ৰেডিমেডো ল'ব পাৰে
বা আপোনালোকক যেনেকুৱা কাঠ লাগে যেনেকুৱা ডিজাইন লাগে সেই অনুযায়ী আপোনালোকে অৰ্ডাৰো দিব পাৰে। আৰু এইবোৰ চাওক সোলাৰ পেনেল, আৰু ইয়াত আপোনালোকে চশমাও কিনিব পাৰিব, চশমা আছে। ইলেক্ট্ৰনিক্সৰ বহুত বস্তু আছে ইয়াত। আৰু এইবোৰ চাওক ঘড়ী, কম দামত ধুনীয়া ধুনীয়া ঘড়ী। আহিলে কিনি ল'ব, আজি ময়ো এটা কিনি নিম। আৰু এইবোৰ হৈছে এলুমিনিয়ামৰ বাচন বৰ্তন। সৰুতে কিতাপত পাইছিলোঁ বঙাইগাঁও এলুমিনিয়ামৰ বাচন বৰ্তন তৈয়াৰ কৰাৰ কাৰণে বিখ্যাত বুলি। তো সঁচাকৈ ইয়াত বহুত ধৰণৰ এলুমিনিয়ামৰ বস্তু পোৱা যায়, মানে চব পায় ইয়াত, কি নাপায় ইয়াত। আৰু এইটোক আমি চিটকা বুলি কওঁ, ভোল্টিছ। আপোনালোকে কি বুলি কয় জনাবচোন কমেণ্ট কৰি। আৰু এইবোৰ চাওক ধুনীয়া ধুনীয়া চাদৰ মেখেলাও পোৱা যায়। শেষত আহি দেখা পালোঁ এখন তিনিচকীয়া ঠেলা। চাওক না কেনেকৈ বনাইছে। ফাইনেলি বজাৰ কৰা শেষ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।